নমস্কার, এনি24 চ্যানেলের সকল দর্শক শ্রোতাদের জানাই স্বাগত। আমি অর্পিতা ধর। 21 জন কুখ্যাত চোরকে আটক করে শিলচরে নজির গড়ল কাছাড় জেলা পুলিশ। শহরের বিভিন্ন স্থানে অভিযান চালিয়ে পুলিশ এই বৃহৎ সাফল্য পেয়েছে বলে জানিয়েছেন পুলিশ সুপার নোমাল মাহাতো। শিলচর শহর তথা আশপাশের এলাকায় চুরি ও ডাকাতির ঘটনা ক্রমে বেড়েই গিয়েছিল, ফলে সাধারণ মানুষকে চরম দুর্ভোগ পোহাতে হয়েছে। স্থানীয় জনগণের অভিযোগের ভিত্তিতে কাছাড় জেলা পুলিশ বুধবার ভোরে শহরের বিভিন্ন এলাকায় একটি বিশেষ অভিযান চালায়। এই অভিযানে রাঙ্গিরখাড়ি, ঘুঙ্গুর, মালুগ্রাম, রংপুর ও ন্যাশনাল হাইওয়ে সহ শহরের বিভিন্ন এলাকা থেকে 21 জন চোরকে পুলিশ একসাথে গ্রেফতার করতে সক্ষম হয়েছে। শহরের বুকে বেড়ে যাওয়া চুরি ও ডাকাতির ঘটনা রোধে পুলিশ সুপার নোমাল মাহাতোর নির্দেশে 3টি বিশেষ দল গঠন করা হয়েছিল। অভিযান সম্পর্কে বিস্তারিত তথ্য জানার পর পুলিশ আধিকারিকরা এই বিশেষ অভিযানকে সফলভাবে পরিচালনা করে শহরের বিভিন্ন এলাকা থেকে একসাথে 21 জন কুখ্যাত অপরাধীকে গ্রেফতার করতে সক্ষম হয়েছে। এছাড়াও আটক অপরাধীদের থেকে একটি এলইডি টিভি, 7টি অ্যান্ড্রয়েড মোবাইল ফোন, 3টি কিপ্যাড মোবাইল ফোন, 2টি সিলিং ফ্যান, 4টি তামার পাইপ, 1 কেজি পিতলের তার, 3টি জলের কল, 7টি সোনালী রঙের চুড়ি সহ একটি ই-রিকশা বিয়ারিং রেজি উদ্ধার করেছে পুলিশ। ধৃতদের হেফাজতে রেখে টানা জিজ্ঞাসাবাদ চালানোর পাশাপাশি শীঘ্রই 21 জনকে আদালতে প্রেরণ করা হবে বলে এদিন জানিয়েছেন পুলিশ সুপার। আপনারা দেখছেন এনি24 চ্যানেল। এ ধরনের আরো খবর পেতে এনি24 ইউটিউব চ্যানেল ও ফেসবুক পেজটি ফলো করে পাশে থাকুন। স্থানীয় ৰাইজে তেওঁলোকে আহি আমাৰ ওচৰত কিছু আপত্তি দৰ্শাইছিলে যে কিছুমান দুই এটা সৰু সুৰা চুৰিৰ ঘটনা হৈছে শিলচৰ মহানগৰত। আৰু এই যি চুৰিৰ ঘটনা হয়, এই চুৰিৰ ঘটনাবিলাক সাধাৰণতে যিবিলাক ইয়াত মানে সাধাৰণ লোক আছে, সাধাৰণ লোকক বহুত পৰিমাণে প্ৰভাৱ পেলায়। গতিকে এই কাৰণে আমি এটা বিশেষ অভিযান কৰিছিলোঁ। এই হৈ থকা চুৰিৰ বিৰুদ্ধে যোৱা নিশা আমি এটা বিশেষ অভিযান আৰম্ভ কৰিছিলোঁ আৰু 3টা দল আমি ইয়াত গঠন কৰিছিলোঁ। 3জনকে আমি এজন ইন্সপেক্টৰ আৰু এজন ডিএছপিৰ আণ্ডাৰত এটা টীম গঠন কৰি ইয়াতে সদৰ থানাতে ৰাতি 1টা বজাত আমি ব্ৰিফিং কৰিছিলোঁ। তাৰপাছত আমি গোটেই সদৰ থানাৰ এৰিয়া অঞ্চলত আমি এটা বিশেষ অভিযান চলাইছোঁ আৰু এই অভিযান কালত 21 জন চোৰ যিসকলে বিভিন্ন ধৰণৰ চুৰি কাৰ্যত সংগঠিত কৰি আছে আৰু জড়িত হৈ আছে, তেওঁলোকক আমি ৰাতি আটক কৰিছিলোঁ। আৰু আটক কৰাৰ পাছত তেওঁলোকক ইণ্টাৰগেশ্যন কৰাৰ পাছত আমি কিছু সংখ্যক সামগ্ৰী আমি জব্দ কৰিবলৈ, চুৰি হোৱা সামগ্ৰী জব্দ কৰিবলৈ আমি সক্ষম হৈছোঁ। এই জব্দকৃত যিবিলাক সামগ্ৰী আছে তাৰ ভিতৰত এটা ই-ৰিক্সা আছে, 3টা টিভি আছে, তাৰপাছত এণ্ড্ৰইড মোবাইল আছে আৰু বহুতো আপত্তিজনক মানে চুৰি কাৰ্য সংগঠিত কৰি তেওঁলোকে ৰাখা কিছুমান সামগ্ৰী, মোবাইল ফোন আছে। এই সকলোবিলাক আমি ইয়াত জব্দ মানে আমি সেইবিলাক ৰিকভাৰ কৰিবলৈ আমি সক্ষম হৈছোঁ। আৰু যোৱাকালি আমি এটা বিশেষ কথা আমি গম পাইছিলোঁ যে তেওঁলোকে কিছু সংখ্যক চোৰে ৰাঙিখাৰী অঞ্চলত এটা ঠাইত বহি পেলাই এটা গোপন বৈঠকত তেওঁলোকে মিলিত হৈছিলে আৰু মিলিত হৈ তেওঁলোকে এই চুৰি কাৰ্য কৰি যাবৰ কাৰণে তেওঁলোকৰ কিছুমান এৰিয়া অফ জুৰিছডিকশ্যন তেওঁলোকে ভাগ কৰি ল'ব মানে তেওঁলোকে বিচাৰিছে। তেওঁলোকৰ এটা এৰিয়াত যাতে বেলেগ চোৰে সোমাব নোৱাৰে আৰু তেওঁলোকৰ এৰিয়াত যাতে বেলেগ চোৰে সোমাব নোৱাৰে, এনেকুৱা ধৰণৰ তেওঁলোকে এটা আঁচনি তেওঁলোকে তৈয়াৰ কৰি তেওঁলোকে এটা বৈঠকত মিলিত হৈছিলে। আৰু সেই খবৰ পাই আমি এটা বিশেষ অভিযান কাৰ্য আমি চলাইছিলোঁ। আৰু অভিযান চলাই কিছু সংখ্যক লোকক যেতিয়া আমি আটক কৰোঁ, তেওঁলোকৰ পৰা পোৱা তথ্যৰ ভিত্তিত আমি বাকী লোকসকলকো আটক কৰিবলৈ আমি সক্ষম হ'লোঁ। আৰু এই আটক কৰিবলৈ সক্ষম হোৱা এই লোকসকলৰ পৰা আমি এই বৃহৎ পৰিমাণৰ সামগ্ৰীও আমি উদ্ধাৰ কৰিবলৈ সক্ষম হৈছোঁ। আৰু বৰ্তমানো আমি তেওঁলোকক সোধপোছ কৰি আছোঁ আৰু সোধপোছ কালত বিভিন্ন অঞ্চলৰ পৰা আমি আৰু সামগ্ৰী আমি উদ্ধাৰ কৰিছোঁ। এই 3টা দলৰ পৰা আমি সামগ্ৰী উদ্ধাৰ কৰিছোঁ আৰু তেওঁলোকৰ পৰা আমি কি উদ্ধাৰ কাৰ্য কৰিব পাৰোঁ তাৰ আমি জোৰ তদন্ত চলাই আছোঁ। আৰু স্থানীয় যি ৰাইজ আছে, শিলচৰ ৰাইজৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা সম্পূৰ্ণ আমাৰ দায়িত্ব আছে। তাৰ কাৰণে আমি অহৰহ আমি কাম কৰি গৈছোঁ আৰু যিবিলাক সামগ্ৰী আমি উদ্ধাৰ কৰিবলৈ সক্ষম হ'লোঁ, সেই সামগ্ৰীখিনি যিজন ব্যক্তি বা যি লোকৰ হয় তেওঁলোকে আহি আইডেণ্টিফাই কৰিলে আমি তেওঁলোকক দিয়াৰ ব্যৱস্থা আমি গ্ৰহণ কৰিম। গতিকে আমি এইটোৱে ক'ব পাৰোঁ যে আমাৰ এই যি অভিযান আছে, চোৰৰ বিৰুদ্ধে যিটো চুৰি কাৰ্যৰ বিৰুদ্ধে যিটো অভিযান আছে, এই অভিযান অহা দিনতো আমাৰ চলি থাকিব। বিভিন্ন অঞ্চলত আমি এই অভিযানটো চলাইছিলোঁ।
মানে গোটেই সদৰ থানাৰ এৰিয়া যেনেকৈ ৰাঙিখাৰী, ৰংপুৰ, মালুগ্ৰাম, ঘুংগুৰ, নেশ্যনেল হাইৱে এই সকলোবিলাক অঞ্চলতে আমাৰ এই অভিযান কাৰ্য চলিছে।